চাওক মই জাকাৰিয়া আহমেদ মোৰ পত্নী স্বপ্না বেগম চৌধুৰী তেখেতে অসম গণ পৰিষদ দলৰ পৰা আপোনাৰ হেৰি জামিৰা চাহাবাদ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব বিচাৰিছিলে অকল তেখেতেই আছিলে এজন প্ৰাৰ্থী আজি ৰাতিপুৱা আমি যেতিয়া গম পালোঁ যে আমাৰ ৰাতিপুৱা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ফোন কৰিছিলে আমাক যে বোলে আপোনালোকে এবাৰ 12টা-1মান বজাত আহি যাব আহি আপোনালোকে টিকেটখন লৈ যাব তো তেনেকৈ কথা আছিলে তো আমি আহিছোঁ 12টা বজাত অহাৰ পাছত ক'লে কি বোলে নহয় আমি এতিয়া জিপিৰ আঞ্চলিক পঞ্চায়তবোৰ চিলেকশ্যন কৰি ল'ব ইয়াৰ পিছত আমি এইটো কৰোঁতে অকণমান টান হৈ আছে মোটামুটি 7টা 7:30মান বাজিব তো তেতিয়ালৈকে আমি ৰখি আছোঁ অকণমান 4টা 4:30 মানত দেখিলোঁ কি যে 2টা বজালৈকে যোন এজন মানে আপোনাৰ এজন প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ দাবীদাৰ তেখেতে আহি অগপত যোগদান কৰিছে ভাল কথা আমাৰ অগপত দল শক্তিশালী হ'ল এজনে আহি যোগদান কৰিছে ভাল কথা কিন্তু তেওঁ প্ৰাৰ্থিত্বটো বিচাৰিছে নে নাই এইটো নাজানো কিন্তু এতিয়া খবৰ পোৱা মতে যে তেখেতে প্ৰাৰ্থিত্ব পাইছে আৰু আমাক মানে মোৰ পত্নীক তেওঁলোকে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি আছে বা তেনেকৈ এটা খবৰ পালোঁ আমি তো এতিয়া সেইটো বুলি ক'ব বিচাৰিছিলোঁ যে য'ত আমাৰ হাইলাকান্দিত বা দক্ষিণ হাইলাকান্দিত জামিৰা চাহাবাদ এলেকাত য'ত অগপ কেতিয়াও সোমাব নোৱাৰিছিলে সেইটো জেগাত আমি অগপৰ কাম কৰি আছোঁ লাষ্ট প্ৰায় 1 বছৰৰ পৰা আমি অগপৰ কাম কৰি আছোঁ কাম চলাই গৈ আছোঁ আৰু আজি আমাক এনেকৈ প্ৰতাৰণা কৰিলে তো সেইটো অকণমান মানে বিবেচিত কৰিবৰ কাৰণে মই আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া অতুল বৰা ৰাতিপুৱা 2টা বজালৈকে যোন কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আছিলে যোনে কংগ্ৰেছ প্ৰাৰ্থিত্ব পোৱাৰ আশাত আছিলে তেখেতে প্ৰাৰ্থিত্ব নাপাই কিনে এতিয়া আহি যদি তেখেতৰ খবৰ শুনি আছোঁ যে তেখেতে জামিৰা চাহাবাদ জিলা পৰিষদৰ পৰা তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব তো তেতিয়াহ'লেতো ইয়াতে কিবা এটা খেলিমেলি মোৰতো লাগি আছে বাট এটলিষ্ট মই একজেক্টলি ক'ব নোৱাৰোঁ যে এইটো কিবা এটা খেলিমেলি হৈছে বুলি সেইটো কাৰণে মই মোৰ দলীয় হাইকমাণ্ড অতুল বৰা ডাঙৰীয়া কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ ইয়াৰ ইনচাৰ্জ সুনীল ডেকা ইয়াৰ পিছত আৰু আমাৰ সুনীল ডেকা ডাঙৰীয়া সেলিমুদ্দিন ডাঙৰীয়া তেওঁলোকক মই এটা বস্তু আহ্বান কৰিব বিচাৰোঁ যে যদি আপোনালোকে বিচাৰে অগপ দলটো শক্তিশালী হৈ থাকিব লাগে হাইলাকান্দি জিলাত তেতিয়াহ'লে আপোনালোকে বিবেচনা কৰি যদি মোৰ লগত আৰু 3-4জন যদি প্ৰাৰ্থিত্ব আবেদন পত্ৰ দাখিল কৰিলেহেঁতেন তেতিয়াহ'লে মোৰ লগত যদি মোৰ লগৰ কোনোবা এজনে পালে মোৰ বেয়া নালাগিলেহেঁতেন কিন্তু যোনে 2টা বজালৈকে আপোনাৰ কংগ্ৰেছ প্ৰাৰ্থিত্ব কংগ্ৰেছৰ আবেদন পত্ৰ কংগ্ৰেছত আছিলে তেখেতে আহি কিনে 3টা বজাত যোগদান কৰে আৰু ইয়াৰ পাছৰ পৰা এজিপি অফিচখনত অফিচ ছেক্ৰেটাৰীয়া নাই আমাৰ জিলা সভাপতি আবুল ফজল ডাঙৰীয়া তেখেতকো ফোন কৰি পোৱা নাই আৰু বিষয়ববীয়া কোনো কাকো বিচাৰি পোৱা নাই তো এতিয়া এইটোৱে সিদ্ধান্ত লৈছোঁ যে দলৰ এতিয়া আমাৰ ষ্টেট প্ৰেচিডেণ্ট ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়া ৰাজ্যিক কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আমাৰ সুনীল ডেকা ডাঙৰীয়া তেওঁলোকে এইটো বস্তু বিবেচনা কৰিব লাগে যে হাইলাকান্দিত অগপ শক্তিশালী হৈ থাকিব লাগে নে নালাগে ধন্যবাদ।